দেউতাই বুলি ছোৱালীজনী মোৰ ছোৱালীজনী বিকি দিছে। ওচৰ চুবুৰীয়াই কৈছে যে মোৰ ছোৱালীজনীক বিকি দিছে বুলি। দেউতাক পালে মোৰ ছোৱালীজনীক পাম, মই মোৰ ছোৱালীজনী লাগে। ক'ত দিছে, ক'ত ৰাখিছে, ক'ত বিকিছে মই নাজানো, কিন্তু মোৰ ছোৱালীজনী মোক লাগে। জানুৱাৰী আপোনাৰ 13 তাৰিখে মই দেউতাৰ ঘৰত থৈ গৈছিলোঁ। এতিয়া ছোৱালীজনী দেউতাৰ ঘৰত নাই। দেউতাই বুলি ছোৱালীজনী মোৰ ছোৱালীজনী বিকি দিছে। ওচৰ চুবুৰীয়াই কৈছে যে মোৰ ছোৱালীজনীক বিকি দিছে বুলি। ছোৱালীজনী মোক লাগে, আনি দিব লাগে। দেউতা নাই, পলাই দিছে ছোৱালীজনী বিকি। আৰু মাহীমাক পাইছোঁ, মাহীমাক পুলিচে গৈ উঠাই নিছে। তেওঁ পলাইছিল, তেওঁক ধৰি অনা হৈছে। দেউতাক পালে মোৰ ছোৱালীজনীক পাম, মই মোৰ ছোৱালীজনী লাগে। ক'ত দিছে, ক'ত ৰাখিছে, ক'ত বিকিছে মই নাজানো, কিন্তু মোৰ ছোৱালীজনী মোক লাগে। টকাৰ অভাৱতে বিকিছে নে তেওঁ কি কৰিছে নাজানো, কিন্তু মোৰ ছোৱালীজনী বিকি তেওঁ ঘৰ দুৱাৰ বনাইছে। মোৰ জন্ম দিয়া দেউতা। মোৰ ছোৱালী 1 মাহ ধৰি সন্ধানহীন হৈ আছে আৰু ওচৰ চুবুৰীয়াৰ পৰা আমি বাতৰি পাইছোঁ যে বিক্ৰী কৰিছে। আমি 3 দিন আগত নিবলৈ আহিছিলোঁ। ছোৱালীজনী মোক শহুৰ বুঢ়া শাহু বুঢ়ীয়ে কোনো ধৰণৰ আমাক সংসূত্ৰ জনাব নোৱাৰা অৱস্থাত সিহঁত পলাতক অৱস্থাত আছিল। তাৰ পলাতক অৱস্থাত মোৰ শাহু বুঢ়ীক গ্ৰেপ্তাৰ কৰা হৈছে আইনৰ যুগৰ পৰা। এতিয়া বৰ্তমান আমাৰ পলাতক আছে শহুৰ বুঢ়া।